নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ এটা মই নতুন ব্লগলৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকক দেখাবলৈ খুজিছো মই আমাৰ ওচৰৰ পৰা থকা এটা বহুত বেয়া লগা এটা ঘটনা হৈছে ইয়াতে গতিকে আহকচোন এই ভিডিঅ'টো মই সকলো কৈ আছো আপোনালোকক প্ৰথমে চাবলৈ মন কৰক আমাৰ এই ঠাইডোখৰ য'ত মই একচুৱেলি এতিয়া কুৰাবাহী তিনিআলিত মই থিয় হৈ আছো ই আপুনি ওচৰে পাজৰে চাওক একেবাৰে মই আপোনাক দেখুৱাই আছো এয়া চাওক ইমূৰৰ পৰা সিমূৰলৈ গোটেই গাড়ী মাত্ৰ গাড়ী গোটেই গাড়ী হৈ আছে এই গোটেই কথাখিনি হৈছে কি আপুনি এই কথা যদি জানিব বিচাৰে তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো আপুনি শেষলৈকে চাওক আপুনি সকলো ডিটেইলছ এটা পাই যাব আপুনি ভালকৈ মন কৰক আপুনি খুঁৱে বাৱে আপুনি জানিছে গোটেই গাড়ী হৈ আছে আৰু মই সেইকাৰণে মই মাজেদি অকণমান এটা ঠাই পাইছিলোঁ গতিকে মই গাড়ীখন ঘূৰাবলৈ যত্ন কৰিছোঁ কিন্তু নাজানো কিমান দূৰলৈকে মই যাব পাৰিম কিন্তু ঘৰ যদি পাৰোঁ মই আপোনাৰ গাড়ীখন ঘূৰাবলৈ যত্ন কৰিম এতিয়া বাহিৰলৈ আপুনি চাওক কি হয় এক মিনিট এতিয়া যদি আগলৈ যদি আমি চাবলৈ যাওঁ আগলৈ যদি চাবলৈ যাওঁ এই জেগাডোখৰ চাওক আপোনালোকে কিমান বেয়াকৈ লাইন হৈ আছে দেখিছেনে একদম ইমূৰৰ পৰা সিমূৰলৈ গোটেই গাড়ীখিনি চাওক আপোনালোকে মানে খালি মই যিটো ছাইডত ঘূৰিছোঁ এই ছাইডটোহে নাই মানে বাকী গোটেইখিনি অকল গাড়ী মাত্ৰ গাড়ী হৈ আছে গোটেই জাম এটা বহুত বেয়াকৈ এটা ট্ৰেফিক জাম হৈছে গতিকে ক'ৰবাত কি ঘটনা হৈ আছে মই গোটেই কথাখিনি মই আপোনাক জনাই আছোঁ আপুনি চাওক খালি এই আমাৰ একেবাৰে কুৰাবাহীৰ পৰা যদি আপুনি চাবলৈ যায় আমাৰ ৰজাবাৰীলৈকে চাই মানে গোটেই এই ঠাইডোখৰ গোটেইখিনি আচলতে গোটেই ঠাইখিনি ট্ৰেফিক জাম হৈছে ঠিক আছে এই আগলৈকে গোটেইখিনি আৰু ইয়াত মই গাড়ীখন আচলতে মই ফাঁকেদি কেনিবা ঘূৰাব পাৰি নেকি মই এই বস্তু চাব বিচাৰি আছোঁ কিন্তু ইয়াত যদি মই কোনো ঘূৰাবলৈ তেনেকুৱা ঠাই নাপাওঁ তেতিয়াহ'লে আকৌ ৰিটাৰ্ণ আকৌ সোমাই যাব লাগিব কাৰণ মই একচুৱেলি যাব লাগে সেই মই বাওঁফালে মই যাব লাগিছিলে নুমলীগড় কিন্তু আৰু এই পটককৈ জেগাটো আপুনি চাই থাকক আৰু মোৰ আগত গৈ থকা এই এম্বুলেঞ্চখনৰ এটা শব্দ লিখা আছে ভালকৈ মন কৰকচোন জীৱন হৈছে মৃত্যুৰ পৰা ধাৰ লোৱা অলপ সময় মানে 2 মিনিটতে এই বাক্যশাৰী আচলতে মোক ভাবিবলৈ বাধ্য কৰাই দিলে সঁচাকৈ মানে মানুহৰ জীৱনত আছেনো কি আৰু আজি যিটো মানে ঘটনা সেই ঘটনাৰ লগত এই বাক্যশাৰী একেবাৰে মিল আছে এইবিলাক চাওক গতিকে মানুহৰ জীৱনত একো নাই আচলতে আমি যিমান যি কৰিলোঁ মানুহৰ জীৱনত একো নাই টকা পইচা আমি যিমান যি কাৰণে আমি লাগি থাকোঁ এই আপুনি গাড়ীখন দেখিছে নহয় এয়া ক্ৰেন দি পেলাই গাড়ীখন টানি নিছে মানে আমি এতিয়ালৈকে অনুমান কৰিছোঁ সেই গাড়ীখনৰ লগত আৰু এখন ক'ৰবাত গাড়ী চাগে এক্সিডেণ্ট হৈছে এনেকুৱা মই এটা সন্দেহ কৰিছোঁ কিন্তু আগলৈ গ'লেহে গম পোৱা যাব কাৰণ ডাইৰেক্ট কথা এটা কৈ দিয়া ভুল এতিয়ালৈকে মোৰ কেমেৰাত যিটো ৰেকৰ্ড হৈছে মই সেইটোৱে আপোনাক কৈ আছোঁ এখন গাড়ী এফালে নিয়া দেখিছোঁ গতিকে সম্ভৱতঃ কিবা এইখন গাড়ী পাই চাগে কাৰোবাৰ লগত কিবা এটা এক্সিডেণ্ট হ'ব পাৰে দেই আগলৈ গৈ থাকোঁ এইখিনি চাওক ইয়াতো একেই গতিকে মোৰ সন্দেহটো ঠিকেই হ'ব পাৰে হয়তো ক'ৰবাত এক্সিডেণ্ট হৈছে মই আপোনালোকৰ মনত আছে চাগে মই আজি কেইদিনমান আগত আপোনালোকৰ এটা মই বিহাৰৰ বজাৰৰ এটা মই আপোনাক এটা ভিডিঅ' শ্বুট কৰি দেখাইছিলোঁ এই জেগাত এইটো একজেক্ট এই জেগাডোখৰৰ পৰাই মই কওঁতে আপোনালোকক মই বাৰে কৈছিলোঁ যে এইখন আপোনাৰ ব্লেক স্পট এৰিয়া হয় বহুত ভয়ানক এক্সিডেণ্ট ইয়াত হয় গতিকে মাহত 4-5টা এক্সিডেণ্ট হৈ থাকে বুলি আপোনাক মই সেইদিনা কৈছিলোঁ গতিকে মই আপোনাক মিছা কোৱা নাই এতিয়া সেই দিনা মই যিটো ভিডিঅ' আপোনাক আপলোড কৰিছিলোঁ সেই ভিডিঅ'ৰ ডেটটো আপুনি এবাৰ চাই ল'ব আৰু আজি ভিডিঅ' শ্বুট কৰা ডেটটো আপুনি চাই ল'ব এই 2 দিনৰ আপুনি ব্যৱধানটো চাব খুব বেছি আপুনি এসপ্তাহ বা 4 দিনৰ ডিফাৰেঞ্চ পাব কিন্তু সেইকেইদিনত কোৱাৰ পিছতে চাওক আৰু যেতিয়া সেয়া এক্সিডেণ্ট হৈছে এইটো 100% চিয়'ৰ এইটো এক্সিডেণ্টেই হ'ব কাৰণ আমাৰ মানে অনুমান আছে আমি ইয়াৰে মানুহ যেতিয়া আমি গম পাওঁ এটা বেলেগ কথা একো নাই 100%টো কিবা এক্সিডেণ্ট হৈছে মানে ইমান বেয়াকৈ কেতিয়াও ইয়াত মানে জাম মই লগা নেদেখোঁ ইয়াত হ'লে এইটোৱেই হয় এইখিনি চাওক এই ঠাইডোখৰ আগতে ইয়াত ইমান এনেকৈ গাড়ী কেতিয়াও জাম লাগি নাথাকে মানে গতিকে এইকণ ঠাইডোখৰ এইখন গৰু বজাৰ এইখন গৰু বজাৰ আগত মই আপোনাক সেইদিনা দেখুৱাইছিলোঁ গৰু বজাৰ আপোনাৰ এই সোঁহাতলৈ গৰু বজাৰখন আছিলে আৰু এই ঠাইডোখৰ যিডোখৰ এইকণৰ পৰা অকণমান আগলৈ গ'লে নুমলীগড় পায় মই আচলতে নুমলীগড়ে আহি আছোঁ কিন্তু ইমান দেৰি যেতিয়া ট্ৰেফিকত ৰ'বলগীয়া হৈ গ'ল গতিকে সেইকাৰণে অলপ দেৰি হৈ গ'ল গতিকে আপুনি ভালকৈ চাই যাওক এইকণতে
হয় চক মই কোৱাতে হওক এই বাওঁফাললৈ আপুনি মন কৰক এই কণ্ডিশ্যন এয়া ভাঙি আছে এই ভাঙি থকা জেগাডোখৰতে দিছে মানে এক্সিডেণ্টটো গতিকে সেইখন গাড়ীয়ে হ'ব গতিকে ভিডিঅ'টো চালে আপোনালোকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম দোস্ত পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম তেতিয়ালৈকে বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাতে নতুন ভিডিঅ'বিলাক আহিলে আপোনালোকে প্ৰথম আপোনালোকৰ তাত নটিফিকেশ্যন যায় ধন্যবাদ